বছৰ আমাৰ জুবিনদাৰ মানে এনেকুৱা গিফ্ট আইটেমো পাব। বিশেষকৈ এইখন ফটোকেইখন মই দেখুৱাই দিছোঁ আপোনালোকক, কাৰণ কিয় জুবিনদাৰ যিহেতু মই নিজে যিহেতু জুবিন প্ৰেমী, তো আপোনালোকক মই এইখন দেখুৱাই দিছোঁ। সকলোকে গুড মৰ্ণিং, ৱেলকাম বেক টু মাই নিউ ব্লগ। তো আজি হৈছে 19 তাৰিখ তো ফেব্ৰুৱাৰী। তো এতিয়া মিনিমাম 4:40 হ'ল। তো মই আজিৰ পৰা মানে কালি মৰ্ণিঙৰ পৰা মই এটা নতুন চেলেঞ্জ আপোনালোকৰ কাৰণে আনিছিলোঁ। যোনে একচেপ্ট কৰে কৰিব পাৰে, 150 পুছ-আপ চেলেঞ্জ। কাৰোবাৰ যদি মানে দম আছে তো আপোনালোকে একচেপ্ট কৰিব পাৰে চেলেঞ্জটো। তো সদায় মৰ্ণিঙত 45 তো মানে ফেচবুক লাইভ আহিম, আৰু কোনোবাই যদি এই চেলেঞ্জটো একচেপ্ট কৰে তো তেখেতেও মানে সদায় লাইভত মানে একচেপ্টেড বুলি সদায় কমেণ্ট কৰিব লাগিব। তো সেইটোৱে, বেলেগ নাই। আৰু আজিৰ দিনটোৰ ব্লগখিনি এনেদৰে মই আৰম্ভ কৰিছোঁ। মই এতিয়া মানে পুছ-আপ চেলেঞ্জটো কমপ্লিট কৰি লওঁ, আৰু আজিৰ দিনটোত কি কি হয় আপোনালোকৰ আগত গোটেইখিনি মই দেখুৱাম। দেউতাও মানে ডিউটিত যাবলৈকে ৰেডি হৈছে, মোৰো ডিউটি আছে 6টা বজাৰ পৰা মৰ্ণিং। মই আপোনালোক ডিউটিত আজিৰ পৰা ডেইলি ব্লগ দিবলৈ চেষ্টা কৰিম, এটা যিয়ে হওক দিনটোত। তো সেই ব্লগটো দিনটোৰ যিখিনি কাম হয় মই গোটেইখিনি আপোনালোকৰ আগত দিবলৈ চেষ্টা কৰিম। মই এতিয়া মানে চেলেঞ্জটো কমপ্লিট কৰিলোঁ। তো এতিয়া মানে আজি ফাৰ্ষ্ট যিহেতু, তো আজি মানে 40 পুছ-আপ কৰিলোঁ। এতিয়া মিনিমাম 5:30 বাজিলে। মই অলপ পানী খাই লওঁ, খাই পিনে মানে মৰ্ণিং ডিউটি আছে, তো ডিউটিত যাবলৈকে ৰেডি হৈছোঁ। তো ডিউটিত গৈ মই দেখুৱাই আছোঁ আপোনালোকক। তো তাতে লগ পাম। তাতে পালোঁ এতিয়া মই কোম্পানী। তো মই কোম্পানীত একবাৰ আপোনালোক গোটেইখিনি মই এৰিয়াটো দেখুৱাই দিছোঁ। এইটো মানে আমাৰ কংকন নাই, এই নীলা কাপোৰ পিন্ধিয়াটো। আৰু এইটো মানে গাইছ কোম্পানীৰ এই ভিতৰৰখিনি আৰু ভিতৰৰ পৰিৱেশ। তো গাইছ মই কংকন দাক দেখাই দিলোঁ। কংকন দাই মানে যা সি মানে মাতি আছে। তো মই আমাৰ কোম্পানীৰ মানে পৰিৱেশটো দেখুৱাই দি আছোঁ। তো এইটো হৈছে মেইন গেট, মানে আমাৰ চেঞ্জ ৰুম। এইবিলাক ধুনীয়া ফুল থৈছে আৰু কোম্পানীত সজাই দিছে, ভাল লাগে কিন্তু এইবিলাক ফুল। তো এইটো চাইড আমাৰ 3P, যোনে ইয়াতে কাম কৰে গমে পায়। এইটো তিলক মৰ্ণিং। এইটো চাইডত 3P, এইটো চাইডত আয়ুৰ্বেদিক। তো যোনে ইয়াতে আমি কাম কৰে তো গমেই পাব। তো এইটো চাইডত আছে কচমেটিক। তো 3টা বিল্ডিং। তো মই কাম কৰোঁ ইয়াৰে ভিতৰত একদম চিধাই গৈ। তো তাতে HCD আছে। তো HCDত এইটো আছে আমাৰ ইমামীৰ পৰিৱেশ। তো বৰ্তমান এতিয়া মৰ্ণিঙলৈকে এইখিনিয়ে। তো গাইজ মই এতিয়া আহি পাইছোঁ কোম্পানীত। তো কোম্পানীত আহি পালোঁ, আৰু মই য'ত কাম কৰোঁ এইটো হৈছে মোৰ কোম্পানীটোৰ মানে এৰিয়া, মানে HCD কেকিউল মেনুফেক্সাৰিং। মই ইয়াতে কাম কৰোঁ। তো মোৰ লগত আৰু 4জন আছে। তো সিহঁত 4জনে আজি ৰাতিপুৱা আহোঁতে মানে এটা বেয়া ইনচিডেণ্ট দেখা পালে। তো বহুতে দুখ লগা, মানে কি হৈছে, এখন ডাম্পাৰে মানে 2জন মানে চালক মানে আমাৰ কোম্পানীৰ ফালৰ পৰা মানে কোম্পানীত আহি আছিলে ল'ৰা 2জন। তো সিহঁতক মানে খুন্দিয়াইছে মানে ডাম্পাৰে। তো তাৰে এজনৰ মানে কি হৈছে, ভৰি একদম গোটেই ঘিলাটো মানে ওলাই গৈছে, আৰু এজনৰ মুখত কিবা এনেকুৱা মানে এক্সিডেণ্ট একদম বেয়াকৈ কাটা গৈছে বুলি শুনা পাইছোঁ। তো মোৰ লগৰ কেইজনে কৈছে। তো বহুতে বেয়া লাগে, এনেকুৱা হ'ব নালাগে কাৰো লগত। কাৰণ কিয় সিহঁতেও ৰাতিপুৱা 4টামান বজাতে উঠি পিনে আকৌ কোম্পানীত আহে নিজৰ পেটটোৰ কাৰণে। কাৰণ কিয় ধনী মানুহ হ'লেতো নাহিলে হয়, তো যিহেতু দুখীয়া মানুহ তেওঁলোকেও ইয়ালৈকে আহে ৰাতিপুৱাতে ইমান মৰ্ণিঙতে। তো তাৰপিছত যদি এনেকুৱাকৈ এক্সিডেণ্ট হয় তো বহুতেই দুখ লাগে এইটো বস্তু। আৰু মই এইটোৱে ক'ব খুজিছোঁ যে আমাৰ ডাম্পাৰ চালককেইজনক যে আপোনালোকে ধৰক যিসকল দুখীয়া মানুহ আছে তো তেওঁলোকক যাতে এনেকুৱা নকৰে। কাৰণ কিয় আপোনালোকেতো গাড়ীৰ ওপৰতে থাকে ন, তো আপোনালোকৰ তলত কোন আহিছে কি আহিছে আপোনালোকে অলপ চাব লাগে। আপোনালোকে নেক্সট টাইমৰ পৰা যাতে ভালকৈ গাড়ীবিলাক চলায়। তো কাৰণ কিয় সকলোৱে মানুহে ইমান, এতিয়া ল'ৰাজনৰ বা কি অৱস্থা হৈছে, তো ভৰিখন ফালি গৈছে যদিতো ঠিকেই আছে, কিবা কাৰণত ভাল হ'ব পাৰে, বাট যদি নহয় তাৰ লাইফ টাইম ইমান বেয়া হৈ থাকিব। তো সেইটো কাৰণে
আপোনালোকে নেক্সট টাইমৰ পৰা যাতে বহুত ভালকৈ গাড়ীবিলাক চলায়। তো মই আহি থাকোঁতে মই দেখা পাইছোঁ যে এম্বুলেঞ্চখন গুচি গৈছে, কিন্তু মানে মোৰ লগৰ কেইজনে মানে ভালকৈ মানে একদম কমপ্লিট দেখা পাইছে। তো লগৰ কেইজনে মোক ক'লে, তো সিহঁতৰ পৰা মই গম পালোঁ। নেক্সট টাইম প্লিজ আপোনালোকে গাড়ীবিলাক অকণমান ভালকৈ চলাব। মই এতিয়া আহি পালোঁ ঘৰত, কিন্তু এতিয়াও মানে মনটো বহুত বেয়া। তাৰমানে আমাৰ ভাইটিও আহি পাইছে, আহি পেলাই সি ক'লাক যে মানে মই যে মৰ্ণিঙত কৈছিলোঁ যিটো এক্সিডেণ্ট হৈছিলে মানে আমাৰ ডাম্পাৰে খুন্দিওৱা, তো তাৰে ল'ৰাকেইজনৰ কণ্ডিশ্যন মানে একদমেই বেয়া। তো সেইটো কাৰণে বহুতখিনিয়ে বেয়া লাগিছে। যি নহওক, হ'ব নালাগে কাৰোৰ লগত। তো আৰু এবাৰ কৈছোঁ যে আপোনালোকে ডাম্পাৰ চলোৱা যিসকল দাদা আছে, তো আপোনালোকে প্লিজ ভালকৈ গাড়ীবিলাক চলাব, মানুহবিলাকৰ অসুবিধা যাতে নহয়। বিশেষকৈ আগ্ৰাথেৰী ছাইডততো গধূলি টাইমত আমি যাবই নোৱাৰোঁ। সেইটো ছাইডত আমি গ'লে, সেইদিনা মই গুৱাহাটীৰ পৰা আহিছোঁ, তাতে মানে ইমান ধূলা বা ডাম্পাৰ আৰু ইমান জোৰকৈ যায়, মানে একো দেখাই নাপায় গাড়ী, মানে সৰু বাইক লৈ গ'লে। তো হেলমেট লাগিবই তাতে গ'লে, ইমান ধূলা বালা পৰি থাকে। আৰু সেইদিনা গেৰুৱাত কি হ'ল, মই আপোনালোক ভিডিঅ'টো ক্লিপটো বাৰু মই দি দিম। গেৰুৱাত কি হৈছে এইটোতো হ'লেই বাৰু। আৰু গেৰুৱাত কি কৰিছে, আমাৰ দাদা এজন আছিলে, মানে গেৰুৱাতে সোণাৰী দোকান আছে, মানে সোণা দোকান আছে, তেখেত সোণাৰী হয়। কি হ'ল, তেখেতৰ বাটৰ সন্মুখৰ পৰা মানে দুজন ল'ৰাই বাইকৰ ওপৰত আহি, তো তেখেতৰ মানে গোটেই বেগটোত মানে সোণা আৰু পইচা আছিলে। তো তেখেতৰ গোটেই পইচা আৰু সোণাখিনি কাঢ়ি লৈ গুচি গৈছে। মিনিমাম এইটো মানে ঘটনা 8টা 8:30 বাজিছে আৰু গধূলি। ইমান সাহস কৰিছে যে দুজন ল'ৰা আহি মানে তেখেতক মাৰি ধৰি পইচাখিনি লৈ গৈছে। ডকাইতি কৰিছে, তেখেতসকলে কেছো দিয়া বুলি কৈছে। এতিয়া হয়তো চাগে কোনো সন্ধান পোৱা নাই ল'ৰাকেইটাৰো। তো এইবিলাক এতিয়া বৰ্তমান তাৰমানে আমাৰ এইখিনি এৰিয়াত এনেকুৱা ঘটনা বহুতখিনি হৈ আছে। তো মানুহবিলাকে অকণমান সাৱধানে থাকক আৰু এইখিনিয়ে আৰু মই দিনটোত কি কৰোঁ, এতিয়া চাগে গা পা ধুই লওঁ, গধূলিকৈ মই স্কেনাৰৰ কাম কৰিবলৈ যাম চাগে। আপোনালোকক মই দেখুৱাই আছোঁ গাইজ। এতিয়া মিনিমাম 4:30 বাজিলে গধূলি। তো এতিয়া মই যাবলৈ ওলাইছোঁ স্কেনাৰৰ কামত। তো চাই লওঁ ক'ত যাওঁ, যদি য'ত কাম পাওঁ তাতে কাম কৰিম। আৰু এতিয়া কালি গৈছিলোঁ, কালি মানে আমাৰ আলিকাষৰ পিনে দুটামান হেৰি কৰিছিলোঁ, স্কেনাৰ লগাইছিলোঁ। আজি চাই লওঁ, আলিকাষতে দুটামান আছে, তালৈকে যাওঁ ফাৰ্ষ্ট, তাৰপিছত ক'ত যাওঁ আপোনালোকক দেখুৱাই আছোঁ গোটেইখিনি। আৰু কেনেকুৱাকৈ ধৰক স্কেনাৰ দিয়া যায় মই আগতে দেখুৱাইছোঁ। তো আজিও যিখিনি পাৰোঁ মই আপোনালোক গোটেইখিনি দেখুৱাম। মই এতিয়া আহিছোঁ মানে দমদমাত আহি পালোঁ। তো সেইদিনা মানে দাদাহঁতৰ এইখন দোকান নতুনকৈ খুলিছে, তাতে মানে মই স্কেনাৰ লগাইছিলোঁ। তো এই দোকানখন মানে কি হ'ল, স্পৰ্টছৰ। তো স্পৰ্টছৰ বহুতখিনি বস্তুৱে পোৱা যায় আজিকালি ইয়াতে। তো নতুনকৈ খুলিছে এইখন। কিমান দিন হ'ল দাদা আপুনি ক'ব? এইজন দাদা আছে, 1 উইক হৈ গ'ল ইয়াতে মানে অপেনিং কৰিব। আৰু ইয়াতে কি পোৱা যাব? ইয়াত জেনেৰেলি নমস্কাৰ, এইখন হৈছে জেডি স্পৰ্টছ, নিয়াৰ জিলিকিৰ ওচৰত আহিলেই হ'ল। আৰু এটা হাজো বৰপেটা ৰোড হয়, ঠিক আছে। তো জিলিকিৰ ওচৰত এইখন দোকান আছে। এই দোকানখনত আপুনি বিভিন্ন ধৰণৰ স্পৰ্টছৰ আইটেম যেনে ক্ৰিকেট, বেডমিণ্টন, ফুটবল, ভলীবল, চব স্পৰ্টছ আৰু আইটেম পোৱা যাব। আৰু লগতে আপোনাৰ বাৰ্থডে গিফ্ট, ৱেডিং গিফ্ট, এনেকুৱা ধৰণৰ চব গিফ্ট আইটেম ইয়াতো পোৱা যাব। আৰু আচ্ছা, এই আৰু বাকী মই দোকানখন একবাৰ দেখুৱাই দি আছোঁ। মানে আমাৰ জিলিকি হোটেলটো সকলোৱে চিনিয়ে পায় আমাৰ এই হাজো অঞ্চলত। তো এই অঞ্চলত যিখিনি মানে জিলিকি হোটেলৰ ওচৰতে একদম নিয়াৰেষ্ট, তো তাৰে কাষতে আছে। মই দোকানখনৰ বস্তুখিনি মই দেখুৱাই দি আছোঁ। এইবিলাক হৈছে স্পৰ্টছৰ গিফ্ট, মানে স্পৰ্টছৰ যিবিলাক আছে আৰু ভলীবল, ফুটবল, তো গ্লোভছ, আনকি গ্লোভছো পোৱা যাব ন, গ্লোভছ। তো এইবিলাক মই ট্ৰফি দেখুৱাই দিছোঁ, এইবিলাক ডাঙৰ ডাঙৰ ট্ৰফি। তো এইখন হৈছে স্কেনাৰ, সেইদিনা মই বনাই দিছিলোঁ দাদাহঁতক। তো এইবিলাক ট্ৰফি, যিবিলাক মানে ক্ৰিকেট খেলা পাতিলে, তো আজিকালিতো ট্ৰফিবিলাক বহুত ইম্পৰ্টেণ্ট ন। তো এই ট্ৰফিবিলাক আছে ইয়াতে বঢ়িয়াকৈ ধুনীয়াকৈ সজাই থৈ দিয়া। তো স্পৰ্টছৰ আমাৰ জুবিনদাৰ মানে এনেকুৱা গিফ্ট আইটেমো পাব। বিশেষকৈ এইখন ফটোকেইখন মই দেখুৱাই দিছোঁ আপোনালোকক, কাৰণ কিয় জুবিনদাৰ যিহেতু মই নিজে জুবিন প্ৰেমী, তো আপোনালোকক মই এইখন দেখুৱাই দিছোঁ। তো এইটো হৈছে জেডি স্পৰ্টছ। তো ইয়াতে মানে ধুনীয়া ধুনীয়া ট্ৰফিও আছে। তো টি চাৰ্টো পোৱা যাব, টি চাৰ্টো পোৱা যাব, এইবিলাক ফুটবল জাৰ্চি, তো পেন আমাৰ ধৰক গোটেই এইটো ককৰ কাৰণে আছে। এইটো আপোনাৰ এইটো অৰিজিনেল নে? চিনথেটিক হয়।
আচ্ছা এই আমিনকা চিজনত যে সেই খেলা চিজনবিলাক যে হৈ থাকে আচ্ছা। মানে এটা চিজনত এটা বল সেনেকৈ সিহঁতে ইউজ কৰে আৰু এইবিলাক আচ্ছা আচ্ছা মানে একদম যিটো মানে একদম ডাঙৰ মানে খেলখনত হয় সেইটো নহয় আৰু কিন্তু ডাঙৰ খেলখন নহয় আচ্ছা নহয় এইটো মানে খেলিব পাৰি আৰু ওৱান টাইম ইউজ কৰে আৰু এবাৰ মানে আমিন গাঁৱত যিবিলাক মানে স্পৰ্টছ হয় তো তাত মানে এইবিলাক ইউজ কৰে এবাৰ তো বাকী গোটেই বল পোৱা যাব শ্বুজ মানে ধুনীয়া ধুনীয়া শ্বুজ আছে দেই শ্বুজবিলাক একদম ধুনীয়া ধুনীয়া লাগিছে তো এইবিলাক টি চাৰ্ট গোটেইখিনি পোৱা যাব আৰু বেটবিলাক মই দেখুৱাই দিছোঁ বিশেষকৈ আমাৰ ল'ৰাবিলাকে বল খেলা যিবিলাক ল'ৰা আছে তো বেটবিলাক বহুত ধুনীয়া ধুনীয়া ইয়াতে বেট সকলোতকৈ বেষ্ট বেট কোনপাত হয় এতিয়া বৰ্তমান যিটো চলি থকা ব্ৰেণ্ড হয় চাংখা আমাৰ তাত সেইবিলাকো এভেইলেবল আছে আচ্ছা মানে এই পাত হৈছে চাংখা তো চাংখা পাত তো এই পাত ডিয়াছ এইটো অনলি মানে ককৰ এইটো বলৰ কাৰণে ন টেনিছ বলৰ কাৰণে এই পাত মানে ডিএছ ন ডিএছ স্পৰ্টছ মানে এই দুটা আছে ইয়াতে ব্ৰেণ্ড তো সকলোতকৈ ভাল ব্ৰেণ্ড বুলি কয় আৰু ইয়াতে জি ষ্টাৰো আছে আপোনালোকক যি লাগে গোটেইখিনি পোৱা যাব আনকি আপোনালোকে মানে সৰু ল'ৰা ছোৱালীৰো গিফ্ট আইটেম আছে তো এনেকুৱা ধুনীয়া ধুনীয়া ফটো পোৱা যাব তো গোটেইখিনি পাব আৰু ইয়াতে স্পৰ্টছ আইটেম এণ্ড আমাৰ গিফ্ট আইটেম গোটেইখিনি আছে তো কক আছে আমাৰ গোটেইখিনি পাব আৰু ইয়াতে তো আহিব সকলোৱে আমাৰ দাদাহঁতৰ আৰু দাদাহঁত বেলেগত নহয় দাদা মানে আমাৰ পচৰীয়াৰে মানে মামাহঁতৰ ঘৰৰ একদম ওচৰতে তো সেইটো কাৰণে মই ভাল লাগিছে আহি কিনে কাষতে আৰু এখন কাষতে মানে চেলুনো আছে তো সেইজন দাদাও মানে আমাৰ পচৰীয়াৰে তো সেইটো কাৰণে মোৰ আৰু বেছি ভাল লাগিছে যে মই সুধিছোঁ দাদাক যে মই ক'ব পাৰিম নে নাই তো দাদাই মোক কৈছে যে একো নাই প্ৰব্লেম নাই ভালে আজিকালি তো সেইটো কাৰণে মোৰ ভাল লাগিছে যে ফাৰ্ষ্ট টাইম আজি এনেকুৱা ভিডিঅ' বনাইছোঁ কাৰণ কি এনেকুৱাকৈ ধৰক এইটো প্ৰমোশ্যন নহয় মোৰ জাষ্ট দাদাক ভাল লাগিছে কৈছোঁ দোকানখন খুলিছে মোৰ বহুতখিনি ভাল লাগিছে কিবা কিবি আপোনালোকে নিব পাৰিব ইয়াতে যি লাগে গোটেইখিনি পাই যাব খেলাৰ কাৰণে আৰু লগতে আমি কিছুমান এনেকুৱা ইউনিক আইটেম যেনেকৈ কি চেইন দেখিছে এইবিলাক আপুনি মানে আমাৰ এৰিয়াত জেনেৰেলি পোৱা নাযায় অ'কে গাইজ মই দেখুৱাই দি আছোঁ আপোনালোকক এইবিলাক মানে কি বুলি কয় এইটো কি চেইন হয় কি চেইন আচ্ছা মানে আমাৰ বাইকৰ চাবিত যিবিলাক লগোৱা যায় তো এইটো একদম ইউনিক টাইপ আৰু ধৰক একদম কোৱালিটিছ এইবিলাক কিমান মান প্ৰাইজ আহি যাব 100-120 পোৱা যায় 100-120 এইটো ছনিক ন এইটো মানে বেবীবিলাকে মানে সৰু ল'ৰা ছোৱালীবিলাকে চিনি পাব এইটো ছনিক বুলি কয় মানে আমি সৰুতে চাইছিলোঁ তো এইবিলাক মানে মেচি ফেনৰ কাৰণে আচ্ছা মেচিৰ কাৰণে এইটো মেচি ফেন যোনে ফুটবল ভাল পায় তো তেওঁলোকে এইটো ল'ব পাৰে যে গাড়ীৰ মানে চাবিত লগাব পাৰে এইবিলাক অদ্ভুত ধুনীয়া বস্তু আছে তো এইটো স্পাইডাৰমেন ন তো মই দেখুৱাই দিছোঁ আপোনালোকক একবাৰ তো এইটো হৈছে স্পাইডাৰমেন তো আপোনালোকে এনেকুৱা ধুনীয়া অদ্ভুত বস্তু পাব ইয়াতে বিশেষকৈ আজিকালিতো আমাৰ ওচৰে পাজৰে এনেকুৱা এখনো দোকান নাই তো এইখন ফাৰ্ষ্ট খুলিছে জেডি স্পৰ্টছ তো আপোনালোকে প্লিজ আহিব ইয়াতে আৰু আমাৰ বহুত আৰু কিবা কিবি নতুন আহি থাকিব আপোনালোকে আনি থাকিব আপোনালোকক যি লাগে আপোনালোক অৰ্ডাৰ কৰিব পাৰিব হয়নে যেনেকুৱা ধৰণৰ বস্তু লাগে স্পৰ্টছৰ তো আপোনালোকে সকলোখিনি অৰ্ডাৰ কৰক আপোনালোকে নিশ্চয় ইয়ালৈ আহিব তো মই এতিয়া মানে স্কেনাৰৰ কাম কৰিবলৈ গৈ আছোঁ বাইদেউ তো লগ পাম মই গৈ আছোঁ পচৰীয়াতে যাম চাগে তো তাত গৈ পিনে মই দেখুৱাই আছোঁ আপোনালোকক ঠিক আছে বাই লগ পাম আহিব মই আহি পালোঁ ঘৰ এতিয়া মানে কি হ'ল মই তাত গৈছিলোঁ দমদমাত তো দমদমাত মই মানুহক দেখুৱালোৱে যে মানে এখন নতুনকৈ স্পৰ্টছৰ দোকান খুলিছে তো স্পৰ্টছ আপোনালোকে যিসকল ল'ৰা ছোৱালী আছে বা ভাল খেলুৱৈ তো তোমালোকে গৈ পিনে তাত দমদমাৰ পৰা বস্তুখিনি কিনিব পৰা খেলা ধূলাৰ গোটেইখিনি বস্তু আছে আৰু ধৰা গিফ্টৰো বস্তু আছে বহুত ধুনীয়া বা জুবিনদাৰ ফটো বহুত ধুনীয়া আছে বাকী ময়ো জুবিনদাৰ ফটো এইটো ছাইডত আনি থৈ দিছিলোঁ আপোনালোকৰ ভিডিঅ' চাইছে চাগে তো জুবিনদাৰ কাৰণে মানে এইখিনি সেইটো প্লেচ সেইটো ছাইডত ৰাখিম বুলি কৈছিলোঁ তথাপিতো এতিয়াও ইয়াতে আছে মানে তাত কোনো হেৰি কৰা নাই এতিয়াও আৰু কি হ'ল আজি স্কেনাৰ লগাব গৈছিলোঁ বাট পচৰীয়াত গ'লোঁ দুটামান লগাইছোঁ আকৌ কালিলৈ যাব লাগিব তো তাতকৈ দুখ লগা খবৰ এইটোৱে যে মানে কি হ'ল ৰাতিপুৱা যিটো এক্সিডেণ্টত ল'ৰা দুজনৰ মানে আহত হৈছিলে তো তাৰে এজন মানে দীপজ্যোতি নাথ বুলি তেখেতৰ নাম তো তেখেত মানে আজি আৰু এই পৃথিৱীত নাই বৰ্তমান তো এজন মাকৰ পৰা মানে এজন সন্তান কাঢ়ি লৈ গ'ল আজি ডাম্পাৰ চালক এজনে তো দুখীয়ে শাস্তি পাব লাগে যোনে নহওক তেওঁ কাৰণ কিয়
তেখেতে খুন্দিয়াই থৈ গুচি গৈছে বা ল'ৰাজন আছে নাছে সেইটো ভাল কথা নহয়, কাৰণ কিয় সকলোৰে ফেমিলিৰ কথা আছেতো। তো প্লিজ আপোনালোকে আৰক্ষীয়ে এই দোষীক যাতে শাস্তি দিয়ে, তো তাৰ কাৰণে মই অনুৰোধ কৰিছোঁ। আৰু মোৰ ব্লগটো আজি ইমানখিনিয়ে আছিলে, বাকী বেলেগ নকওঁ, লগ পাম কাইলৈ নেক্সট এটা ভিডিঅ'ত। তো যোন মোৰ চেনেলটোত নতুন হয় তো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব, লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব।